কনসাৰ্ট ইকনমি কৰি আমাৰ কি লাভ হ'ল আপুনি শ্বেতপত্ৰ দিয়ক না আপুনি যে লেকচাৰ মাৰি আছে মিডিয়া দেখিলে আপুনি ৰ'ব নোৱাৰা হৈ যায় এই যে লেকচাৰ মাৰি আছে আপুনি কনসাৰ্ট ইকনমি নামত শ্বেতপত্ৰ প্ৰকাশ কৰি কওক এইবোৰ দিলসিং দুসান নে কোন আহিছিলে আপোনাৰ পত্নীৰ হেৰিত এয়াৰ ৰেহমানক মাতিছিলে নহয় E7 নে কোনোবা আয়োজন কৰিছিলে এইবোৰত কিমান ধন আপোনালোকে লাভ কৰি অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিলে এইবোৰ হিচাপ দিয়ক আমাক কথা কৈ থাকিলে নহ'বতো এনে আমি পোষ্টমেলন আহে ইয়ালে বিয়ন্স আহে ইয়ালে জুন আহে সাকিৰা আহে আমাৰ আপত্তি কৰিব লগা কথা নাই মানে শিলঙলৈ নগৈ অসমত ৰাখে শিৱসাগৰ ৰাখে ডিব্ৰুগড়ত ৰাখে কিন্তু এতিয়া আমাৰ জাতীয় জীৱনত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সময়ত এটা ৰহস্যজনক হত্যা হ'ল য'ত সন্দেহ কৰিছে যে আপুনি কৈ থকা মানুহবোৰৰ উপৰিও আৰু মানুহ আছে ছিংগাপুৰত যি সময়ত মৃত্যু হৈছিলে সেই সময়ত উপস্থিত থকা মানুহবোৰক আপুনি কৰায়ত্ব কৰি আনি জেলত থ'ব পৰা নাই আৰু আপুনি হত্যা বুলি কোৱাৰ পিছত আমাৰ সন্দেহ হৈছে যে হত্যাত আপুনি কৈ থকা কেইগৰাকীমান মানুহে নহয় ডাঙৰ শক্তি জড়িত হৈ আছে এই বুলি আমাৰ সকলোৰে মনত এইটো চিন্তা আহিছে ডাঙৰ শক্তি জড়িত হৈ আছে ডাঙৰ মানুহ জড়িত হৈ আছে হত্যা যদি হয় এইটো এটা ডাঙৰ ইয়াৰ এটা ৰহস্য থাকিব আৰু কাৰোবাৰ লক্ষ্য থাকিব এনেকুৱা এটা হত্যা কৰিবলৈ গতিকে মুখ্যমন্ত্ৰী এইবোৰ কথা নজনোৱাকৈ এইবোৰ কথাৰ এটা পুংখানুপুংখভাৱে বিচাৰ কৰি ইয়াৰ যেতিয়ালৈকে এটা আমি গম পোৱা নাই অসমৰ ৰাইজে তেতিয়া লেকেহে আমি পোষ্টমেলনৰ কাৰ্যসূচী বন্ধ কৰিবলৈ কৈছিলোঁ আৰু পোষ্টমেলনৰ কাৰ্যসূচী বন্ধ কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত সংগীত বিশ্ববিদ্যালয় পাতি যাতে দায়িত্ব পালন কৰে অসমৰ সাংস্কৃতিক জগত কাৰণ অসমৰ সাংস্কৃতিক জগতৰ শিল্পীসকলে বলিউড তেওঁলোকে দপদপাই আছে দখল কৰি আছে আমাৰ সংগীত শিল্পী আমাৰ যিসকল সাউণ্ড ইঞ্জিনিয়াৰ যিমানবোৰ টেকনিকেল মানুহ আছে তেওঁলোক নহ'লে মুম্বাই পেৰালাইজ হ'ব বুলি মই কোৱা নাই চানু কুমাৰ ভট্টাচাৰ্য কুমাৰ চানুৱে কৈছে গতিকে সেই প্ৰতিভা থকা অসমৰ কাৰণে সংগীত বিশ্ববিদ্যালয় এখন দিব লাগিছিলে আৰু পোষ্টমেলনৰ কাৰ্যসূচী সেইকাৰণে বাতিল কৰিবলৈ কৈছিলোঁ কাৰণ সময়টো এইটো সময় উপযুক্ত হোৱা নাই বিশাল বিনোদনধৰ্মী যিবোৰ কাৰ্যসূচী আছে পোষ্টমেলনকে ধৰি সকলো কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে কিন্তু মোক এই কথাটো আৰু পোষ্টমেলনৰ কাৰ্যসূচীৰ লগত বহু টকা পইচাৰ কথা জড়িত হৈ আছে বহু পইচা খৰচ হ'ব যোনেই নকৰক লাগিলে অসমৰ মানুহৰ পইচা এতিয়া প্ৰথম এই কথাটো ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত গোটেই কথাটো তেওঁ অস্বীকাৰ কৰিছে অসমত পোষ্টমেলনৰ কাৰ্যসূচী হ'ব বুলি ঢাক ঢোলেৰে কোৱা বহু শ কোটি টকা খৰচ হ'ব বুলি কোৱা মানুহজন অসমৰ মুখ্যমন্ত্ৰী এতিয়া DIPRত এডভাৰটাইজমেণ্ট কৰি আছে চৰকাৰে গতিকে পোষ্টমেলনৰ তাৰ পিছত মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে তেওঁলোকে অনুষ্ঠান আয়োজন কৰা নাই অসমৰ পৰ্যটনৰ লগত জড়িত হৈ থকা পৰ্যটন মন্ত্ৰী পৰ্যটনৰ লগত জড়িত হৈ থকা অধ্যক্ষগৰাকীয়ে ফিল্ড তেওঁলোকে চাই পিনে তেওঁলোকে কৈছে যে তেওঁলোকে হেনো এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নাই কৰা এই মানে মানুহৰ মাজত প্ৰতিক্ৰিয়া যেতিয়াই হ'ল তেতিয়াই মুখ্যমন্ত্ৰীয়ে গোটেই কথাটো বিভ্ৰান্ত কৰিবলৈ উঠি পৰিলে এতিয়া আপোনালোককো যাবলৈ অনুমতি দিয়া নাই আৰু এই গোটেই কথা বতৰাবোৰ ব্যাপক এটা চৰকাৰৰ বেষ্টনীৰ মাজত এই গোটেই কামটো কৰিব খোজে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে কনসাৰ্ট ইকনমি হ'ব আমি পোষ্টমেলন নামৰ সংগীতজ্ঞগৰাকীৰ আমি বিৰোধিতা কৰা নাই আমি সময়টোৰ কথা কৈছোঁ যিহেতু জুবিনদাৰ অসমৰ জাতীয় জীৱনৰ আৱেগ জুবিনদাৰ মৃত্যুৰ পিছত এই আৱেগৰ লগত যদি আপুনি কয় যে দীপাৱলীৰ ফটকা ফুটুৱাবৰ কাৰণে যদি উৎসাহিত কৰে সেইটোৰ লগত পোষ্টমেলনৰ কাৰ্যসূচী পতাৰ কথাটোৰ কোনো পাৰ্থক্য নাই গতিকে মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ যে আমি কি ক'ব খুজিছোঁ সৰু শিশুৰ দৰে নুবুজা ধৰণে কথাবোৰ নক'ব আজি কৈছে যে বিৰোধিতা কৰা আছাম মানুহে আছামী বিৰোধিতা কৰা নাই